প্ৰতিবাদ কৰাৰ বাবে চাকৰি হেৰুৱালে ৬৪ গৰাকী প্ৰবক্তাই বিগত ২৩ দিন ধৰি প্ৰাপ্য অধিকাৰ বিচাৰি সচলত প্ৰতিবাদ কৰিছিল সদৌ অসম পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তাই কিন্তু প্ৰবক্তাসকলক অধিকাৰ দিয়াৰ পৰিৱৰ্তে শিক্ষা বিভাগে চাকৰিৰ পৰা অব্যাহতি দিলে ৬৪ গৰাকী প্ৰবক্তাক সোমবাৰে নিশা প্ৰতিবাদকাৰী প্ৰবক্তাসকললৈ অব্যাহতি পত্ৰ প্ৰেৰণ কৰিলে শিক্ষা বিভাগে এতিয়া প্ৰতিবাদী প্ৰবক্তাসকলে তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ আহ্বান কৰাৰ লগতে সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনাইছে CM ছাৰে আমাক চাবই লাগিব আমি তেখেতক বাৰে বাৰে অনুৰোধ জনাইছো কাৰণ ছাৰৰ যি সপোন সেই সপোন বাস্তৱায়িত কৰাত আমি বহুখিনি ত্যাগ কৰিছো আমি বহুখিনি দিছো আৰু আজি যেতিয়া এডভান্টেজ আসামৰ সময়ত ছাৰে বহুত আশা লৈ পেলাই আগুৱাই নিব বিচাৰিছে অসমক আমাক সেইখিনিত এটা অংশীদাৰী হোৱাৰ আমাক এটা সুবিধা দিয়ক 23 দিন কান্দিছো কিন্তু আমাৰ কথা শুনিবলৈ কোনো নাই আমি যেতিয়া আমি এডুকেশ্যন মিনিষ্টাৰ ছাৰৰ ওচৰত যাওঁ আমি বহুতবাৰ গৈছো তেওঁ কিন্তু আমাৰ প্ৰতি কোনো ধৰণৰ আস্থা নেদেখায় আমি কিয় সেই কথাটো বুজি নাপাওঁ আমি কি অপৰাধ কৰিছো আমি হেতু বুজি নাপাওঁ তেওঁক আকৌ আমি এডুকেশ্যন মিনিষ্টাৰ ছাৰক এই যোনটো প্ৰেছ মিটৰ থ্ৰু দি আকৌ আমি ৰিকুৱেষ্ট কৰিছো যে তেওঁ আমাৰ কথাখিনি আকৌ ভাবক আমি কি অপৰাধ কৰিলো আমাৰ কি অপৰাধ আছে আৰু গোটেই মেটাৰটো CM ছাৰে হস্তক্ষেপ কৰক আৰু আমাক এটা ন্যায় দিয়ক আমাক জাষ্টিস দিয়ক